ব্ৰেকিং নিউজ ৰেজাউল কৰিমৰ মন্তব্যক লৈ পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰখন ৰেজাউল কৰিমৰ দেউতাকে নিৰ্মাণ কৰিছিল নেকি? মাথা বেয়া হৈছে নেকি শিৱসাগৰক ধুবুৰী বনাই বৰ অসম কৰিবলৈ? শিৱসাগৰখনক ধুবুৰী বনাই বৰ অসম জানো হ'ব পাৰে? আৰু বৰ অসম নিৰ্মাণ কৰিবলৈ বাংলাদেশী মূলৰ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক লৈ উদ্দেশ্যি কৈছে যে মিয়াৰ প্ৰতি গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ কিয় ইমান মৰম মই বুজি নাপাওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ আহিছোঁ। শিৱসাগৰখন ৰেজাউল কৰিমৰ দেউতাকে নিৰ্মাণ কৰিছিল নেকি? শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কোৱা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া। পুনৰবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী। শিৱসাগৰখনক ধুবুৰী বনাই বৰ অসম কৰিবলৈ মাথা বেয়া হৈছে নেকি? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিৱসাগৰখনক ধুবুৰী বনাই বৰ অসম জানো হ'ব পাৰে? আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰ অসম নিৰ্মাণ কৰিবলৈ বাংলাদেশী মূলৰ ৰেজাউলৰ প্ৰয়োজন নাই। বাংলাদেশী মূলৰ ৰেজাউলৰ প্ৰয়োজন নাই বৰ অসম নিৰ্মাণ কৰিবৰ বাবে। গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ মিয়াৰ প্ৰতি ইমান মৰম কিয় মই বুজি নাপাওঁ। আৰু বৰ অসমৰ কথা কোৱা হ'লে শংকৰদেৱৰ আদৰ্শৰে ক'লেহেঁতেন। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ ৰেজাউল কৰিমৰ মন্তব্যৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰতিক্ৰিয়া আগবঢ়াই আজিৰ দিনটোতো ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। শিৱসাগৰখন ৰেজাউল কৰিমৰ দেউতাকে নিৰ্মাণ কৰা নাছিল, ৰেজাউল কৰিমৰ দেউতাকৰ নহয় বুলি উল্লেখ কৰিছে শিৱসাগৰখন। শিৱসাগৰক লৈ এনে যি মন্তব্য কৰিছিল কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰে, আৰু কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক বা সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিমৰ মন্তব্যক লৈ শেহতীয়াকৈ কি কৈছে আমি সেই মন্তব্য আগবঢ়াব বিচাৰিছোঁ। যোৱাকালিৰ পৰা আজিলৈকে মই দেখি আছোঁ যে যোৱাকালি মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা এইটো বৰ অসমৰ কথা কোৱা নাই। আমি সকলোৱে শুনিছোঁ ধুবুৰীক বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰিম। ক'ৰবাত বৰ অসম ধুবুৰী শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? মাথা বেয়া হৈছে নেকি তেওঁলোকৰ? কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকৈ ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এতিয়া তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই, ৰেজাউল কৰিমক দৰকাৰ আছে। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই, পৰম্পৰা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। এতিয়া বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক? তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম। এইটো কিবা কথাৰ কথা হ'ল নেকি কওকচোন? এনেকৈ ক'ব নাপায়। আৰু এইবিলাক দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ কি পায় নাজানো, মিয়াৰ প্ৰতি কিয় ইমান মৰম? ভোটটোতো দিয়ে অসমীয়া মানুহে। মিয়াৰ চৰ্দাৰ নেকি গৌৰৱ গগৈ? কিয় মৰম মই ইমান নাজানো, কিবা আছে ময়ো বুজি নাপাওঁ। এইবিলাক কিবা থাকিব ভিতৰত, আৰু কিনো ক'ম আৰু। চাওক, এইটো বৰ অসমৰ কথা কোৱা নাই। আমি সকলোৱে শুনিছোঁ ধুবুৰীক বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰিম। ক'ৰবাত বৰ অসম শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? মাথা বেয়া হৈছে নেকি তেওঁলোকৰ? কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকৈ ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এতিয়া তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই,
ৰেজাউল কৰিমক দৰকাৰ আছে বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই পৰম্পৰা নাই স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে এটা বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম আৰু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰেজাউল কৰিমে কৰা মন্তব্যৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে শিৱসাগৰখন ৰেজাউল কৰিমৰ দেউতাকৰ সম্পত্তি নহয় গতিকে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা মন্তব্যৰ পিছতে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া হৈছে কিন্তু অৱশেষত অসমবাসীৰ ওচৰত ৰেজাউল কৰিম চৰকাৰে মন্তব্য ক্ষমা বিচৰা পৰিলক্ষিত হৈছে ৰেজাউল কৰিম চৰকাৰে কালি যি মন্তব্য কৰিছিল সেই মন্তব্যৰ পিছতে এতিয়া ক্ষমা বিচাৰিছে যে তেখেতে কৈছে মই সমন্বয় আৰু সম্প্ৰীতিৰ কথা বা অসমৰ বৰ অসমৰ কথা ক'ব বিচাৰিছিলোঁ কিন্তু একাংশই ভুল বাৰ্তা প্ৰেৰণ কৰিছে বা ভুলকৈ উপস্থাপন কৰিছে বুলি এতিয়া অভিযোগ আনিছে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে এই মন্তব্যক লৈ বা মন্তব্য উঠাই লৈছে লগতে কিদৰে ক্ষমা বিচাৰিছে আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ যোৱাকালিৰ পৰা আজিলৈকে মই দেখি আছোঁ যে যোৱাকালি মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ সময়ত যি বক্তব্য দিছিলোঁ সেই বক্তব্যটো আচলতে এখন বৰ অসম কৰাৰ কথা কৈছিলোঁ সমন্বয়ৰ কথা কৈছিলোঁ মিলাপ্ৰীতিৰ কথা কৈছিলোঁ তাতে এটা লাইন আছিলে তাতে এটা কথা কোৱা হৈছিলে যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগিব আৰু একেধৰণে শিৱসাগৰৰ ধুবুৰী শিৱসাগৰ হ'ব লাগিব এই কথাটোত আচলতে বহুতেই আপত্তি কৰিছে বহুতে বিভিন্ন ধৰণৰ এই কৰিছে কিন্তু এই কথাটো কোৱাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে আমি সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি অসমখন আগুৱাই লৈ যাব লাগে তাত আচলতে মই শিৱসাগৰটো ধুবুৰী বনাই দিব লাগে ধুবুৰীটো শিৱসাগৰ বনাই দিব লাগে ধুবুৰীৰ মানুহ শিৱসাগৰ যাব লাগে তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ গতিকে এই ক্ষেত্ৰত যদি অসমবাসী ৰাইজে বা শিৱসাগৰবাসী ৰাইজে বা যোৰহাট হওক যোনেই নহওক যিসকলে দুখ পাইছে আচলতে মনত দুখ পাইছে যে যিহেতু মোৰ কোৱাৰ লক্ষ্যটো আছিল উদ্দেশ্যটো আছিল এটা সমন্বয় কৰাৰ আৰু মই সেই উদ্দেশ্যৰেই কৈছিলোঁ মই তেনেকুৱা কোনো মনোবৃত্তি লৈ পেলাই এই কথাটো কোৱা নাছিলোঁ তাৰো তথাপিও যদি কোনোবাই মনত দুখ পাইছে মনত আঘাত পাইছে গতিকে মই মোৰ বক্তব্যৰ সেই লাইনটো মই উদ্ধৃত কৰিছোঁ আৰু মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ মানে ক্ষমা বিচাৰিছোঁ যাতে এই বস্তুটো লৈ আৰু আপোনালোকে ধৰি নাথাকে গতিকে মোৰ কোৱাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে সমন্বয় কৰা বৰ অসম কৰা সকলোৱে মিলাপ্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আৰু তেওঁৰ আই টি চেল আৰু 15টকীয়া ভক্ত যিসকলে যোৱাকালিৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী নিজেও যি ধৰণে নিকৃষ্ট মানসিকতাৰে তেওঁ ইমান তলৰ খাপৰ বক্তব্যবিলাক দি আছে তেওঁ যেনেকুৱা ধৰণে আচলতে কথাবিলাক লৈ গৈ হিন্দু মুছলমান কৰিব বিচাৰিছে বা উজনি নামনি কৰিব বিচাৰিছে আচলতে এইটোতে বুজা যায় যে হিমন্ত বিশ্ব শৰ্মা ভয় আৰু শংকাত তেওঁ শংকিত হৈছে আচলতে আৰু এনেকুৱা নিম্ন খাপৰ বক্তব্য আমাৰ পৰা নাযায় আমাৰ পৰা কেতিয়াও নহয় কিন্তু আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বা তেওঁলোকৰ মন্ত্ৰী তেওঁলোকৰ বিধায়ক তেওঁলোকৰ তলৰ যিবিলাক নেতা আছে তেওঁলোকৰ পৰাহে আচলতে এনেকুৱা বক্তব্য আমি আচলতে অসমবাসী ৰাইজে আচলতে পায় দেখিবলৈ পায় গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছোঁ যে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ পন্থা বাদ দি সকলোকে লৈ আগবাঢ়ি যাবৰ কাৰণে তেওঁ চেষ্টা কৰক আৰু অসমৰ মাজত তেওঁ যদি বিভাজন কৰিব বিচাৰিছে তেনেকুৱা নিকৃষ্টতম বিভাজনৰ পৰা তেওঁ বিৰত থাকক আচ্ছা এই মন্তব্যক লৈ কিন্তু দেৱব্ৰত